দেওবৰীয়া সুন্দৰ এটা দিনৰ শুভকামনা যাচিলোঁ। আৰু দেওবাৰ বুলি ক'লে আচলতে চফাই দিনৰ নিচিনা হৈ যায় ন। ৰাতিপুৱা উঠাও অকণমান দেৰি হয়। উঠিয়ে মই এয়া আমাৰ বেলকনিৰ ফালে দৰজাখন খোলোঁ, কাৰণ আমাৰ কেম্পাছটোৰ পৰিৱেশটো খুব ধুনীয়া। চাৰিওফালে গছ গছনি আৰু চৰাই চিৰিকটিৰ মাতেৰে ৰাতিপুৱা পৰিৱেশটো খুবেই ধুনীয়া হৈ থাকে। আজি ভাবিলোঁ গছবিলাকো অকণমান চাব লাগে, কাৰণ ধূলিৰে অৱস্থা নাইকিয়া হৈছে, কাৰণ বহুত দিন ধৰি বৰষুণ নাই। আৰু আমাৰ যিহেতু গাড়ী ঘোঁৰাবোৰ আহিয়ে থাকে, গতিকে গোটেইখন ধূলিময় হৈ থাকে। এইফালে অকণমান চাই কি কৰিম অকণমান ভাবিলোঁ। ভাবি মেলি চাই বোলো আগফালে দৰজাখনো খোলোঁগৈ। এয়া আগফালে দৰজাখন খুলি দেখিছেনে, এইয়া লিচুজোপা একদম ডাল ভৰি লাগিছে নহয়, ফুলিছে। আম গছখিনিও কিন্তু পূৰা ডাল ভৰি ফুলিছে আমাৰ কেম্পাছত থকা। আৰু এইবিলাক গছবিলাকো একেবাৰে বগা হৈ পৰিছে, যিহেতু বৰষুণ নাই, ধূলিময়। আৰু শুই উঠিয়ে মানে ঝাৰুপাত হাতত লোৱা মোৰ অভ্যাস, গতিকে প্ৰথমে সাৰি ঘৰৰ ভিতৰখন সাৰি বাহিৰখনো অকণমান সাৰি চাফা কৰি ল'লোঁ। সদায় যিহেতু এইবিলাক কৰিবলৈ সময় নহয়, বন্ধ বাৰকেইটাত এইখিনি কাম কৰিবই লাগিব বুলি মানে ৰুটিন বনাই লৈছোঁ। আৰু ধূলিখিনিতো চাফা কৰিব লাগিব। এয়া ফটোকেইখন এনেদৰে সজাই থোৱা আছে। এখন শাহুমা, এখন দেউতা আৰু এখন এয়া সিদিনা যে ঢুকাইছিলে বাৰ। এইখন মই হাতত লোৱাখন হৈছে মা। শাহুমা আগতে আমাৰ ইয়াতে আছিলে, একেলগে মোৰ লগতে আছিলে। ক'ভিডৰ সময়তে তেখেতৰ অসুস্থতাৰ বাবে ঢুকালে। তাৰপাছত এয়া হৈছে বা সিদিনা মানে জেশাহু কেইদিনমানৰ আগত এক্সিডেণ্ট হৈ ঢুকালে। মই এয়া আপোনালোকক পোষ্ট দি জনাইছিলোঁৱেই। তাৰপাছত এই পাতখিনিও মই ধুই আনিলোগৈ, যিহেতু বগা হৈ গৈছে। মানে বগা নহ'লেও অলপ তিয়াই দিলে সিহঁতি সতেজ হৈ পৰে, আৰু সেইকাৰণে ধুই মেলি আনি ইয়াত সজাই ল'লোঁ। গতিকে কৰ্ণাৰটো এইখিনি অকণমান গ্ৰীণ কৰি ৰাখি দিলোঁ। আৰু এইকেইখন কুৰুচাৰে কৰা টেবুল ক্লথকেইখন, এইখন কৰা বহুদিনেই হ'ল, কিন্তু খুব ধুনীয়া হৈ থাকে। আৰু হাতেৰে কৰা বস্তুবিলাক মানে দেখি এনেও ভাল লাগে। মই অৱশ্যে হাতেৰে কাম খুবেই ভাল পাওঁ। আগতে যিসকলে মোৰ ভিডিঅ' চাই নিশ্চয় গমেই পায়। আৰু এইখিনি চাফ চিকুণ কৰি ল'লোঁ। আৰু এইফালে ওপৰত আছে, এইখিনি আমি পুৰী উৰিষ্যালৈ যাওঁতে এইখিনি ফটো মৰা আছিলে, সেইখিনিয়ে মানে স্মৃতি হিচাপে ওপৰত এটা ফ্ৰেম বনাই ৰাখি থৈছিলোঁ। ইয়াৰ পাছত এইখিনি কৰা মেলাৰ পিছত এয়া ব্ৰেকফাষ্ট, জলপান ৰেডি কৰিছোঁ ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে। ঘৰৰ পৰা আনিছিলোঁ, ঘৰৰ পৰা দি পঠিয়াইছিলে কেইটামান। আৰু দেওবাৰ দিনটোত মিলে আৰু এইবিলাক খাবলৈ, হয়নে? দৈৰ লগত ভজা চাউলৰ জলপান। বন্ধৰ দিনত অকণমান বেলেগ কিবা এটা খাই ভাল লাগে। ৰুটিটো সদায়ে খোৱা যায়, গতিকে আজি এনেদৰে। আৰু এইফালে এইবিলাকো মানে ফ্ৰিজত থাকিলে তাতেই গেলি যায়, কোনেও উলিয়াই নাখায়। আজি উলিয়াই থৈ দিছোঁ, আহোঁতে যাওঁতে খাই শেষ কৰিব আৰু। এয়া খিনি ইয়াতে থৈ, এয়া আকৌ মাছৱালাটোৱে আহি জোৰ জবৰদস্তি মাছ দি থৈ গৈছে। আৰু এইখিনি মানে আমাৰ ৰাস্তাটোত বেপাৰীবিলাক আহিয়ে থাকে, তাতে এইবিলাক কিবাকিবি দি থৈ যায়। সেইখিনি চাফ চিকুণ কৰি অকণমান আকৌ পৰীক্ষা, যিহেতু কাইলৈ আকৌ পৰীক্ষা আছে, অকণমান ইহঁতৰ ওচৰতো চাব লাগে। চাব মানে সিহঁতে নিজেই পঢ়ি আছে, লিখি থৈছিলে কুৱেশ্যনবোৰ, মই অলপমান চেক কৰি দিলোঁ। লিখি থৈ দিছিলে, মই আহি পেলাই এয়া অলপমান চেক কৰি দিলোঁ। আৰু সৰুটোৱে এয়া পঢ়ি আছে। এয়া এইবিলাকৰ পাছতে আকৌ ৰন্ধা বঢ়া আৰম্ভ হ'লেই নহয়। এয়া মই আজি ফুলকবি বিলাহীৰ সৈতে মাছৰ টেঙা বনাম বুলি ভাবিছোঁ। বৰ বেছি কিবাকিবি বনোৱা নাই, আৰু চিম্পুলকৈ বনাই থৈ দিম। মাছখিনি ফ্ৰাই কৰি, ফুলকবিখিনিও আৰু বিলাহীও অলপমান হাফ বইল কৰি ল'লোঁ। সহজতে হয় এনেকৈ বনালে, বেছি সময় নালাগে। আৰু বিলাহীৰ ওপৰৰ সেই বাকলিটো এৰুৱাই দিছোঁ, এনেকৈ টানি দিলে এৰাই যায়। সেইটো কাৰণে মই ভাল পাওঁ বিলাহীটো অলপমান হাফ বইল কৰি ল'লে। এইখিনি এৰাই দিয়াৰ পিছত আৰু তেলত পাঁচফোৰণ কেইটামান দি বিলাহীখিনি ভাজি ল'ম। এনেকৈ বিলাহীখিনি ভাজি ল'লে আকৌ কালাৰটো বৰ ধুনীয়া হয়। এয়া এতিয়ালৈকে হালধি দিয়াই নাই, তেলতে সেইখিনি ভাজি ল'লোঁ। তথাপিতে ধুনীয়া কালাৰেই আহিছে। তাৰপাছত এইখিনি এতিয়া মই বইল কৰা ফুলকবিখিনি দি দিছোঁ। একেবাৰে ঘেলঘেলীয়াকৈ সিজা নাই, অলপ মানে হাফ বইলৰ নিচিনা হৈ আছে। তেনেকৈ দি অলপমান ভাজি দিম। সৰু সৰুকৈ দিছোঁ একেবাৰে মিহি হৈ যাবলৈ। কেতিয়াবা ডাঙৰকৈও দিওঁ, ডাঙৰকৈ দিলে বাৰু ভাল লাগে অকণমান জ্বলা বনাবলৈ। এতিয়া যিহেতু টেঙা বনাম, এনেকৈয়ে ভাল লাগিব সেই বুলি ভাবি দিছোঁ। আৰু এয়া ভালকৈ এয়া ভাজি লৈ
ঢাকোন মাৰি থৈ দিম অলপ সময় সিজিবৰ কাৰণে, আৰু তেলটো সোমাই যাব তেতিয়া। এয়া পূৰা পানীখিনি শুকাই গৈছে, ভালকৈ ভাজ খাই গৈছে আৰু এতিয়া গৰম পানী দিব পৰা হ'ল। মই গৰম পানী এয়া কৰিয়ে থৈছোঁ, অলপ দি দিছোঁ। এইখিনি উতল আহক, উতল আহিলে মাছ কিপিছো দি দিব লাগিব। লগতে মূৰ এফালো মই ভাঙি দি দিম, তাতে সোৱাদটো অকণমান ভাল হ'ব। আৰু মূৰখিনি প্ৰথমে ভাজিছিলোঁ জ্বলা কিবা ভাজি বনাম বুলি, এতিয়া আকৌ ভাবিলোঁ আঞ্জাতে দি দিওঁ। এইফালে মাছৰ তেল আছিলে, সেইকাৰণে পিঁয়াজ জলকীয়া এনেকৈ দি পেলাই, এটা কেঁচা জলকীয়া এটা শুকান জলকীয়া এনেকৈ দি পেলাই এইখিনি বনাই পেলাওঁ বুলি ভাবিলোঁ। এতিয়া মাছৰ তেলখিনি এইফালে হৈ থাকক, অলপ নিমখ, অলপ হালধি, অন্য একো দিয়া নাই। জলকীয়া অকণমান জ্বলা হ'লে ভাল লাগে, আৰু তেলৰ ভাজিটো মানে অকণমান জ্বলা হ'লেহে ভাল লাগে। সেইকাৰণে আৰু আমাৰ বেছি জ্বলাও নাখায়, তথাপি অলপ জালটো গাত মানে জিভাত লগাকৈ আৰু অকণমান জ্বলাটো দিছোঁ। আৰু এইফালে এইখিনি মাছৰ আঞ্জা হৈছেই, সেইখিনিও দেখিছেনে তেলখিনি একদম গলি গ'ল, তেল তেল হৈ গ'ল গোটেই, আৰু সেইকাৰণে ভাত দি দিছোঁ। সৰু বাতিটোত এবাতি ভাত দি দিছোঁ। এয়া হ'ল, মই গেছৰ অফ কৰি দিলোঁ, মানে মাছৰ আঞ্জাখিনি মই গেছৰ ফ্লেমটো অফ কৰি ধনিয়া দি ঢাকি থৈ দিলোঁ। আৰু এয়া মোৰ ভাত ৰেডি হৈ গ'ল, চিম্পুলকৈ বনাইছোঁ। এয়া মাছৰ আঞ্জা, চবলৈকে ভাত বাঢ়ি আহিলোঁ। এয়া এইখিনি পেটু ভাজিখিনি কাঢ়ি লোৱাৰ পাছত ইয়াতে মই সৰু সৰুকৈ পিঁয়াজ, ধনিয়া পাত আৰু সৰু জলকীয়া, মানে পকা জলকীয়া আৰু শুকান জলকীয়া মিহিকৈ কুটি দিলোঁ, তেতিয়া অকণমান ভাল লাগে খাই। নমোৱাৰ পাছত দেই, গেছত থাকোঁতে নহয়, নমোৱাৰ পাছত এনেকৈ কুটি দিলোঁ। এতিয়া আৰু আমাৰ ভাত ৰেডি হৈ গ'ল, ভাত পানী খাই আহিলোঁ। এনেকেই দিনটো গ'ল, আৰু আবেলি সময়খিনিও থাকিব কিছু ব্যস্ততা। এতিয়ালৈ আহোঁ।